চহৰে চহৰে নগৰে নগৰে গাঁৱে গাঁৱে আৰু বাগিচাই এতিয়া কেৱল নিৰ্বাচনী বতাহ আৰু নিৰ্বাচনীৰ প্ৰচাৰ এই মুহূৰ্তত দেখিছে ৰাইজৰ মাজত যথেষ্ট উৎসাহ আছে। য'তেই গৈছোঁ, চাহ বাগিচা গৈছোঁ, যথেষ্ট উৎসাহিত হৈ আছে লোক। আমাৰ গাঁৱত গৈছোঁ, যথেষ্ট মৰম চেনেহ দিছে। চহৰত গৈছোঁ, সকলোতে একেই পৰিৱেশ। আৰু আচলতে এতিয়া চাহ বাগিচাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ লোকে এখন সমৃদ্ধিশীল অসম আৰু সমন্বয় অসম নিৰ্মাণ কৰিবৰ বাবে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমত প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে। কাৰণ যোৱা 10টা বছৰে আজি সকলো জাতি জনগোষ্ঠীক লগত লৈ পেলাই যিদৰে আমাৰ চৰকাৰখনে নিজৰ দায়িত্ব পালন কৰি পেলাই আজি উন্নয়নৰ দিশত অসমখনক যিদৰে আগুৱাই লৈ গ'ল, সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰি পেলাই আজি সমন্বয়ৰ জৰিয়তে অসমখনক আগবঢ়াৰ এটা সুন্দৰ পৰিৱেশ যি নিৰ্মাণ কৰিলে, যাৰ কাৰণে আজি অসমত আমি সকলো একেলগতে আগবঢ়াৰ কাৰণে এটা পৰিৱেশ বিচাৰি পাইছোঁ। আৰু এয়াই বিচাৰে অসমৰ ৰাইজে। আচলতে যোৱা দিনবিলাকত আচলতে এনেধৰণৰ পৰিৱেশবিলাক নোহোৱাৰ কাৰণে আমাৰ সকলোবিলাক উন্নয়নমূলক কাম কাজবিলাক স্থবিৰ হৈ পৰিছিল। কিন্তু এতিয়া আমি সকলোবিলাক কাম কাজ কৰিবৰ কাৰণে এটা পৰিৱেশ বিচাৰি পাইছোঁ। আজি চাহ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰখিনি পাবৰ কাৰণে সক্ষম হৈছে। আজি ৰাস্তা পদূলি, স্বাস্থ্য, শিক্ষা সকলোতে আজি এখেতসকলে নিজৰ প্ৰাপ্য অধিকাৰখিনি পাইছে। ঠিক একেদৰে গাঁও অঞ্চলতো সকলোবিলাক সুবিধা প্ৰদান কৰি পেলাই আজি চৰকাৰে নিজৰ দায়িত্বখিনি সুচাৰুৰূপে আগুৱাই লৈ গৈছে। গতিকে আগন্তুক দিনতো আৰু এনেকুৱা বহু কাম কৰিবলগীয়া আছে সকলো জাতি জনগোষ্ঠীৰ বাবে। আৰু সেইকাৰণে এখেতসকলে আজি সাজু হৈছে যাতে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন দিছপুৰত প্ৰতিষ্ঠা কৰিব আৰু সকলোৱে সমন্বয়ৰ জৰিয়তে ভাৰতবৰ্ষৰ বুকুত আমাৰ অসমখনক উজ্বলাই তোলাৰ কাৰণে সকলো মুখ্য ভূমিকা পালন কৰিব। প্ৰত্যাহ্বানটো থাকিবই। মোৰ জীৱনটোৱে প্ৰত্যাহ্বান। যিহেতু বাগানৰ লাইনৰ পৰা ওলাই আহি পেলাই আজি এই বহুবিলাক প্ৰত্যাহ্বান গ্ৰহণ কৰি আজি মানুহৰ আশীৰ্বাদেৰে আজি বিধায়ক হৈছোঁ, মন্ত্ৰী হৈছোঁ। গতিকে পুনৰবাৰ এই দায়িত্ব পাবৰ কাৰণে মই সক্ষম হৈছোঁ যিহেতু, গতিকে ইয়াৰ ৰাইজক সেই বিশ্বাসেৰে মই কৈছোঁ যে তিনিচুকীয়াত মই যিমান কাম কৰিলোঁ, এই 5 বছৰ তাতকৈ দুগুণা কাম মই মাকুমবাসীৰ কাৰণে কৰিম। আৰু অসমৰ ভিতৰত আটাইতকৈ বেষ্ট সমষ্টি হিচাপে যাতে ইয়াক নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে মই আন্তৰিকতাৰে কাম কৰিম।